নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ জোনদা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্তিদা আৰু মই দুইটা অকণমান ওলাই আহিছোঁ চাহ একাপ খাওঁগৈ বুলি। আমি দুইটা আহি পাই গ'লোহি বৰ্তমান এইখন কেশৰ ৰজবাৰী চাহৰ দোকান। আপোনালোকে এই মূৰ্তিটো যে দেখিছে, ইয়াত সকলো চাহৰ দোকানৰ সন্মুখতে দেখা পাব। গম পাব আৰু কেশৰ ৰজবাৰী চাহৰ দোকানে হয় এখন। বন্ধুসকল, আপোনালোকক চাহ খোৱাটো নেদেখালোঁ। চাহ খাই উঠি আমি দুইটা আহি আছোঁ এতিয়া ওচৰতে থকা এটা শ্বপিং মললৈ। চাহ খাই মুখখন মিঠা মিঠা লগাৰ বাবে মাৱা এটা কিনি খাই ল'লোঁ। খোজকাঢ়ি কাঢ়ি ভাগৰ লাগিলে। এতিয়া ধন্তিদা আৰু মই অকণমান বহি লৈছোঁ। চাওঁ ধন্তিদা, এইপিনে চাই দিয়ক এবাৰ। বন্ধুসকল, এইটো হৈছে ইনৰবিট মল। আমি সোমালোঁ স্মাৰ্ট বজাৰত আৰু ধন্তিদা ব্যস্ত নাৰিকল চোৱাত। বৰ্তমান আমি আহি এতিয়া ৰুম পালোহি। ধন্তিদা ব্যস্ত হৈছে নাৰিকল কটাত। কিমান ধুনীয়াকৈ নাৰিকলবোৰ চিটি চিটিকৈ এৰুৱাই দিছে চাওকচোন। এতিয়া খোৱাৰহে কথা, ইমান ধুনীয়াকৈ কাটি দিছে। বন্ধুসকল, এতিয়া আহি গ'ল ৰাতি খানাটোৰ কথা। সকলোৱে মিলি প্লেন বনালে যে আজি ৰাতি ৰুটি খোৱা হ'ব। ধন্তিদাই সেয়া টাৱাত ৰুটি পূৰা ধুনীয়াকৈ বনাই আছে হেঁচি হেঁচি। এয়া মই লৈ লৈছোঁ দুটা তেলত দিয়া ৰুটি আৰু তলত এটা শুকান ৰুটি লৈছোঁ। বাতিত এয়া লৈছোঁ বুট দাইল আৰু আলুৰ চব্জি। ছাইডত লোৱা আছে গাজ টেঙা, বুটৰ চাটনি, দুডোখৰ পিঁয়াজ। তেন্তে খাই লওঁ বন্ধুসকল, নে কি? বাৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মোৰো শুবলৈ সময় হ'ল। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।